মোক 5 বছৰ শাসন দিয়া, মোক 5 বছৰ গৃহ বিভাগ চলাবলৈ দিয়া। মই অসমৰ পৰা বিদেশী খেদি কেনেকৈ বাহিৰ কৰিম আপোনালোকে নিজে দেখিবলৈ পাব। অখিল গগৈক 5 বছৰ লাগে। মোক 5 বছৰ শাসন দিয়া, মোক 5 মিয়াৰ বাবে 5 বছৰ লাগে অখিল গগৈ। 5 বছৰ গৃহ বিভাগ চলাবলৈ দিয়া। 5 বছৰ পালে গৃহ বিভাগ চম্ভালিব অখিল গগৈয়ে। মোক 5 বছৰ শাসন দিয়া, মোক 5 বছৰ গৃহ বিভাগ চলাবলৈ দিয়া। মই অসমৰ পৰা বিদেশী খেদি কেনেকৈ বাহিৰ কৰিম আপোনালোকে নিজে দেখিবলৈ পাব। মিয়া প্ৰেমত মজগুল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰ এৰি মিয়া সমষ্টিত এক প্ৰকাৰ বাহৰ পাতি লোৱাৰ দৰেই হৈছে ৰাইজৰ দলৰ সভাপতিগৰাকীৰ। মিয়া অধ্যুষিত সমষ্টিত ভীষণ ব্যস্ত অখিল গগৈ। প্ৰাৰ্থী দিবলৈও উঠি পৰি লাগিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ সকলো আঞ্জাৰে হেনো মছলা মিয়া, এয়া অখিল গগৈৰ মন্তব্য। 3 টকা নিমখৰ দাম 35 টকা হ'ল। 414 টকা গেছ চিলিণ্ডাৰৰ দাম 1152 টকা হ'ল। তাৰপিছত অকল হিন্দু মুছলমান কৰি থাকিলে পৃথিৱীখন চলিব নেকি? অকল হিন্দু মুছলমান চব আঞ্জাতে অকল খালি মিয়া। হিমন্তৰ যিমান আঞ্জা আছে চব আঞ্জাৰ মছলা এটাই মিয়া মছলা। এটা মছলা খাই মানুহ জীয়াই থাকিবনে? আপুনি নিজে কওক। চবতে খালি মিয়া। ওৰে ভাই, মিয়া যদি বিদেশী খেদাই দিয়া, তোমাৰ দিনত দুটা কাৰ্যকাল কটালা। 2টা কাৰ্যকালত অকল 1676 গৰাকী বিদেশী খেদালা। এতিয়ালৈকে 1676 গৰাকী অকল বিদেশী খেদিলা। 5 বছৰৰ বাবে গৃহ বিভাগ লাগে অখিল গগৈক। 5 বছৰ পালেই বিদেশী খেদি পঠাব হেনো অখিলে। ভয়মুক্ত অসম গঢ়িবলৈ অখিল গগৈক লাগে গৃহ বিভাগৰ দায়িত্ব। মোক 5 বছৰ শাসন দিয়া, মোক 5 বছৰ গৃহ বিভাগ চলাবলৈ দিয়া। মই অসমৰ পৰা বিদেশী খেদি কেনেকৈ বাহিৰ কৰিম আপোনালোকে নিজে দেখিবলৈ পাব। কিন্তু স্বদেশী মানুহ প্ৰত্যেকজনে ইয়াত সন্মান সহকাৰে জীয়াই থাকিবলৈ পাব। মুছলমান বুলি মাৰ খাব নালাগে, খ্ৰীষ্টান বুলি মাৰ খাব নালাগে, পাঞ্জাবী বুলি ভয় কৰি থাকিব নালাগে, ট্ৰাইবেল বুলি বাকীকেইটাই টাউনলৈ আহিলে দম দিব, এনেকুৱা নহ'ব। একদম ভয়মুক্ত অসম। এক প্ৰকাৰ মিয়াৰ ৰক্ষকৰ ভূমিকাত এতিয়া বিধায়ক অখিল গগৈ। মিয়াক লৈয়ে ৰাজনীতি, মিয়াক লৈয়ে ক্ষমতা দখলৰ আশাত বন্দী ৰাইজৰ দলৰ সভাপতিগৰাকী। কিন্তু ৰাইজেহে ল'ব সিদ্ধান্ত। অখিল গগৈক গৃহ বিভাগ দিয়ে নে নিদিয়ে সেয়া নিৰ্ধাৰণ হ'ব জনতাৰ আদালতত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।